মহাভাৰতৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া শিক্ষা আজিও ভাগৱত ৰূপত উপলব্ধ। ই সম্পৰ্ককে ধৰি জীৱনৰ বিভিন্ন দিশৰ ওপৰত জ্ঞান আৰু পথ প্ৰদৰ্শন কৰে। এনে পৰিস্থিতিত ইয়াত দিয়া পৰামৰ্শ সম্পৰ্ক উন্নত কৰাৰ বাবে অতি উপযোগী হ'ব পাৰে। জীৱনত সম্পৰ্কৰ গুৰুত্ব সময়মতে বুজি পোৱাটো অতি প্ৰয়োজনীয়, কাৰণ ইয়াৰ অবিহনে ধন সম্পত্তি আৰু সকলো আমাৰ মাজতো মানুহ সদায় অকলশৰীয়া আৰু দুৰ্ভগীয়া হৈ থাকে। প্ৰায়ে এজন ব্যক্তিয়ে সম্পৰ্কৰ ৰূপত বিনামূলীয়াকৈ পোৱা সেই লোকসকলৰ শলাগ ল'বলৈ পাহৰি যায়, যাৰ ফল জীৱনৰ শেষ মুহূৰ্তবোৰত দেখা যায়। তেতিয়া সেই ব্যক্তিজনে তাৰ ওপৰত চকুলো টুকাৰ বাহিৰে একো কৰিব নোৱাৰে। যদি আপুনি এনে দুৰ্ভাগ্যজনক অভিজ্ঞতাৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে সময়মতে আপোনাৰ সম্পৰ্কবোৰ মজবুত কৰাত মনোনিৱেশ কৰাটো বুদ্ধিমানৰ কাম। ইয়াত ভগৱান শ্ৰীকৃষ্ণই ভাগৱতত দিয়া এই 5টা শিক্ষাই আপোনাক পথ প্ৰদৰ্শন কৰিব পাৰে। নম্বৰ 1, আত্ম উপলব্ধি। ভাগৱতত কোৱা হৈছে যে প্ৰকৃত জ্ঞানৰ আৰম্ভণি হয় আত্মসাধনাৰ পৰা। প্ৰতিজন ব্যক্তিয়ে প্ৰথমে নিজকে গভীৰ স্তৰত বুজিব লাগিব, কাৰণ এজন ব্যক্তিয়ে নিজৰ ইচ্ছা, ভয়, শক্তি আৰু দুৰ্বলতা বুজি পালেহে কাৰোবাৰ লগত সুস্থ সম্পৰ্ক গঢ়ি তুলিব পাৰে। নম্বৰ 2, মোহ আৰু বিচ্ছিন্নতা। গীতাত ত্যাগ ব্যাখ্যা কৰি থাকোঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে এজন ব্যক্তি ত্যাগ হ'লেহে সুখ উপভোগ কৰিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ সকলো সম্পৰ্ক এৰি আঁতৰি যাব লাগে, কিন্তু সকলোৰে লগত সংযোগ স্থাপন কৰাৰ পিছতো তেওঁ কাৰো লগত আকৰ্ষিত হ'ব নালাগে। একে সময়তে বিচ্ছিন্নতাৰ অভ্যাস কৰিলে বিচ্ছেদৰ বাবে দায়ী সম্পৰ্কৰ ওপৰত হতাশা আৰু আশাৰ প্ৰভাৱ হ্ৰাস পাব পাৰে। নম্বৰ 3, ধৰ্ম আৰু কৰ্তব্য। গীতাই নিজৰ কৰ্তব্য পালনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সম্পৰ্কৰ সন্দৰ্ভত ইয়াৰ অৰ্থ হৈছে পিতৃ-মাতৃ, ভাই-ভগ্নী, বন্ধুৰ দৰে বিভিন্ন ভূমিকাত নিজৰ দায়িত্ব বুজি পোৱা আৰু পালন কৰা। যেতিয়া এজন ব্যক্তিয়ে নিজৰ ধৰ্ম অনুযায়ী কাম কৰে, তেতিয়াহে তেওঁ নিজৰ সম্পৰ্কত ইতিবাচক অৱদান আগবঢ়োৱাত সফল হয় আৰু সম্বন্ধ বজাই ৰাখিবলৈ সক্ষম হয়। নম্বৰ 4, কৰ্মযোগ। গীতাত কৰ্মযোগক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰা হৈছে। এই অনুসৰি কোনো ব্যক্তিয়ে ফলাফলৰ চিন্তা নকৰাকৈ নিস্বাৰ্থভাৱে নিজৰ কৰ্তব্য পালন কৰিব লাগে। সম্পৰ্কত এই নীতিৰ অৰ্থ হ'ল বিনিময়ত একো আশা নকৰাকৈ কেৱল দিয়া। মনত ৰাখিব যে আমি যেতিয়া প্ৰেম আৰু নিস্বাৰ্থতাৰ বাবে কাম কৰোঁ, তেতিয়া আমাৰ সম্পৰ্কবোৰ অধিক প্ৰকৃত আৰু কম লেনদেনমূলক হয়। নম্বৰ 5, আনক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। ভগৱান শ্ৰীকৃষ্ণই গীতাত বুজাইছে যে যেনেকৈ আপুনি নিজৰ বাবে আনৰ পৰা সন্মান আশা কৰে, ঠিক সেইদৰে আপুনিও সকলো জীৱ-জন্তু আৰু পক্ষীক সন্মান কৰা উচিত। ইয়াত ডাঙৰ আৰু সৰু কোনো পাৰ্থক্য থাকিব নালাগে। এই বুজাবুজিয়ে সম্পৰ্কত সহানুভূতি, মমতা আৰু সহনশীলতাৰ জন্ম দিয়ে, যিটো ইয়াক শক্তিশালী কৰি ৰাখিবলৈ প্ৰয়োজনীয়। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।